নমস্কাৰ ষ্টুডিঅ'ত মই ময়ূৰী চৌধুৰী আজি লাখ লাখ লোকৰ বাবে ভাল খবৰ কিয়নো আজি লাখ লাখ লোকে বেংক একাউণ্টত লাভ কৰিব চৰকাৰৰ ধন চৰকাৰে লাখ লাখ লোকক লাখ লাখ হিতাধিকাৰীক বেংক একাউণ্টত ধন দিবলৈ সাজু হৈ পৰিছে বিভিন্ন আঁচনিৰ বাবে আবেদন কৰা মহিলা বা দৰিদ্ৰ লোকসকলৰ বাবে মুহূৰ্তৰ এটা ভাল খবৰ লৈ আহিছো কোনে কোনে ধন লাভ কৰিব লৈ আহিছো সবিশেষ তথ্য এই মুহূৰ্তৰ এটা ভাল খবৰ আজি লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰৰ ধন আৰু সৰকাৰি আঁচনিৰ হিতাধিকাৰী সকলৰ বাবে মুহূৰ্তত ভাল খবৰ আঁচনিৰ বাবে আবেদন কৰা সকলৰ বাবে ভাল খবৰ কিয়নো বেংক একাউণ্টত পোনপটীয়াকৈ চৰকাৰে আজি ধন প্ৰদান কৰিব আঁচনিৰ হিতাধিকাৰী সকলৰ বাবে ভাল খবৰ যিহেতু প্ৰতি মাহৰ 10 তাৰিখে চৰকাৰে ধন প্ৰদান কৰি আহিছে পেঞ্চনাৰ সকলেও লাভ কৰিব পেঞ্চন তিৰাল্লিছ লাখ ৮০,৭৪১ গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰৰ ধন 43 লাখ হিতাধিকাৰীৰ একাউণ্টত ধন সোমাব আৰু ইতিমধ্যে চৰকাৰে আদায় দিছে ৩৮৪.৬২ কোটি টকা অৰুণোদয় বিধৱা পেঞ্চনৰ ধন আজি প্ৰদান কৰিব চৰকাৰে লগতে দিব্যাংগ আঁচনিৰো ধন চৰকাৰে আজি প্ৰদান কৰিব আনহাতে 15 লাখ লোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব বুলি জনাইছে ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰতি হিতাধিকাৰীয়ে লাভ কৰিব 5টাকৈ সুবিধা যিসকলে ৰেচন কাৰ্ড লাভ কৰা নাছিল তেওঁলোকে আবেদন কৰিলে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব ৰেচন কাৰ্ড দেখুৱালে লাভ কৰিব বিনামূলীয়া চাউল বিনামূলীয়া চিকিৎসা অতিৰিক্ত 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰা প্ৰতিগৰাকী মহিলাই পাব ধন আৰু যদি যিসকল মহিলা অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাছিল সেই মহিলাসকলেও ধন লাভ কৰিব বঞ্চিত মহিলা তালিকা প্ৰস্তুত কৰি আঁচনিৰ ধন প্ৰদান কৰিব চৰকাৰে আৰু প্ৰতিটো পৰিয়ালৰ তথ্য আহৰণ কৰিব চৰকাৰে ইতিমধ্যে চৰকাৰে অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰিবলৈ সাজু হৈ পৰিছে অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তন হ'ব আৰু যিসকল যোগ্য মহিলা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে এই মহিলাসকলক বাছি ধন প্ৰদান কৰিব এইবাৰ চৰকাৰে আৰু আজি চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ যিসকল হিতাধিকাৰীয়ে প্ৰতি মাহৰ 10 তাৰিখে ধন লাভ কৰি আহিছে সেই হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ আজি যেহেতু 10 তাৰিখ আৰু প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ ধন বেংক একাউণ্টত পোনপটীয়াকৈ প্ৰদান কৰে চৰকাৰে বিধৱা পেঞ্চনৰ ধন চৰকাৰে প্ৰদান কৰে লগতে দিব্যাংগ পেঞ্চনৰ ধন চৰকাৰে প্ৰদান কৰি আহিছে আজি যেহেতু 10 তাৰিখ আজি বেংক একাউণ্টত সোমাব এই ধন আৰু লাখ লাখ দৰিদ্ৰ লোক বা মহিলা হিতাধিকাৰী সকলৰ বেংক একাউণ্টত ধন চৰকাৰে প্ৰদান কৰিব বুলি জনাইছে আৰু ইতিমধ্যে শ কোটি টকা মুকলি কৰি দিছে চৰকাৰে আৰু এই মুহূৰ্তত দুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল ৰেচন কাৰ্ডক লৈ হে মন্তব্য শুনক ফাইনেলি 15 লাখ পৰিয়ালক 15 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা দিবৰ বাবেও আজি কেবিনেটে সিদ্ধান্ত লৈছে মূলতঃ কেবিনেট ডিসিশন এইখিনিয়ে কেবিনেট ডিসিশন আছিল যিখিনি আমি মূলতঃ কেবিনেট ডিসিশন লৈছে মাইক্ৰ ফাইনেন্সৰ লোন 25,000 টকা পৰ্যন্ত আমি এনঅসি দিছিলো এইবাৰ আমাৰ প্ৰস্তাৱ আছিল যে 50,000 টকা লোৱা লোন সকলৰ টকাটো আমি বেংকক ঘূৰাই দি আমি এনঅসি দিব লাগে এই আঁচনিখনো আমি আগষ্ট মাহতে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত লৈছো যাতে আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলো সেই কামখিনি যাতে হ'ব পাৰে ইয়াৰ পিছত আমি আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে সেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি আমি প্ৰথম কিস্তিৰ 1 লাখ টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছো যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যি সিলেক্টেড ক্যান্ডিডেট আছে প্ৰথম 30,000 সিলেক্টেড ক্যান্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মুকলাই দিবলৈ আমি সিদ্ধান্ত লৈছো ফাইনেলি 15 লাখ পৰিয়ালক 15 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা দিবৰ বাবেও আজি কেবিনেটে সিদ্ধান্ত লৈছে মূলতঃ কেবিনেট ডিসিশন
এইখিনিয়ে কেবিনেট ডিচিশ্যন আছিল, যিখিনি আমি মূলতঃ কেবিনেট ডিচিশ্যন লৈছোঁ। মাইক্ৰ' ফাইনেন্সৰ লোন 25,000 টকা পৰ্যন্ত আমি NOC দিছিলোঁ। এইবাৰ আমাৰ প্ৰস্তাৱ আছিল যে 50,000 টকা লোৱা লোনসকলৰ টকাটো আমি বেংকক ঘূৰাই দি আমি NOC দিব লাগে। এই আঁচনিখনো আমি আগষ্ট মাহতে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ সেই কামখিনি যাতে হ'ব পাৰে। ইয়াৰ পিছত আমি আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে, ছেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি আমি প্ৰথম কিস্তিৰ 1 লাখ টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ, যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে। অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যি সিলেক্টেড কেণ্ডিডেট আছে, প্ৰথম 30,000 সিলেক্টেড কেণ্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মোকলাই দিবলৈ আমি সিদ্ধান্ত